হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এওঁ অফিচ যোৱাৰ সময়ত অকণমান কাঁহীখন দেখাই দিলোঁ আৰু তাৰপাছত ৰ'ব কিটচেনত সোমাইছিলোঁগৈ, কিন্তু ওলাই আহিলোঁ। মোৰ আকৌ কি হয় জানেনে, অলপ দিনৰ মূৰে মূৰে বস্তুখিনি ইফাল সিফাল কৰি থাকিব নোৱাৰিলে মনটো শান্তি নালাগে। মানে লাগে বেয়াই দেখক, কিন্তু তথাপিতো অকণমান ইফাল সিফাল কৰিলেহে কিবা এটা মনটো ভাল লাগে। মানে কিবা এটা চেঞ্জ লাগে। আপোনালোকেও তেনেকুৱা হয়নে নহয় নাজানো, মোৰ পিছে হয়। আৰু সেইকাৰণে চোফা যিখিনি পাৰোঁ সেইখিনি অকণ ইফাল সিফাল কৰি ল'লোঁ। এটা চোফাটো মানে কৰিবই নোৱাৰি, ছাইডটো সলাবই নোৱাৰি, গতিকে ডাইনিঙৰ ফালে থকা চোফাটোকে অকণমান সাল সলনি কৰি ল'লোঁ। ডাইনিং টেবুলখনৰ ছাইডটো অকণমান সলাই ল'লোঁ আৰু তাৰপাছতে অকণমান শান্তি পাইছোঁ। আৰু তাৰপাছত যাম এতিয়া ব'লক কিটচেনলৈ। অকণমান এই ছাইডটোকে দেখাই দিছোঁ, কিনো কৰিলোঁ। খুব ভালকৈ অৱশ্যে ভিডিঅ' কৰা নহ'লে। আৰু ব'লক এতিয়া যাওঁ দুপৰীয়াৰ কাৰণে বিশেষ কিবা এটা বনামগৈ। হেল্ল' এভৰিৱান, এতিয়া বনাবলৈ লৈছোঁ বন্ধাকবি ভাজি। বহুত টেষ্টি হয় আৰু একদম সহজতে হৈ যায়। অকণমান বেলেগ ধৰণে ব'লকচোন। কেতিয়াবা খাবলৈ যেতিয়া মন নাযায়, এনেকৈ বনাই খালে আপোনালোকে নিশ্চয় বহুত ভাল পাব। আৰু বন্ধাকবিবিলাক খাওঁতে খাবলৈ মন নোযোৱা হৈ যায় একেধৰণে, হয়নে নহয় বাৰু কওকচোন। আজি ব'লকচোন অকণমান বেলেগ ধৰণে বনাই দেখাওঁ আপোনালোকক। মই পেনখনতে দিছোঁ অকণমান মিঠাতেল, অকণমান তেলটো বেছি হ'লে ভালেই লাগে। ক'লা জিৰা কেইটামান ফুটাই দিছোঁ, জিৰা গুটি দিলেও হ'ব, একো নাই, বা পাঁচফোৰণ দিলেও হ'ব। তাতে পিঁয়াজো দিব পাৰে, মই পিছে আজি পিঁয়াজ ব্যৱহাৰ কৰা নাই, নহৰু দিছোঁ। পিঁয়াজ, নহৰু, আদা এইবিলাকৰ পৰিমাণটো এই ভাজিখনত ভাল, বেছি হ'লে বেছি ধুনীয়া লাগে। অকণমান গাজৰ আৰু অকণমান বন্ধাকবি মিহি মিহিকৈ কাটি দিছোঁ। বন্ধাকবিটোৰ পাতটোহে বেছি ভাল লাগে দেই। এই ঠাৰি অকণমান যে গোটা বা এনেকুৱা নিসিজাবিলাক তেনেকুৱা ভাল নালাগে এইখন ভাজিত। আৰু মিহি মিহিকৈ কাটি দিব পাৰিলে বেছিয়ে ভাল লাগে। আৰু অকণমান বহল পাত্ৰ এটাত ভাজিলে তাৰ পানীটো ৰৈ নাযায়। মানে কেৰাহীত ঢাকনা মাৰি ভাজিব নালাগে। মই ঢাকনা নিদিয়াকেই ভাজিছোঁ এই ভাজিখন। আৰু অকণমান নিমখ হালধি দিছোঁ, অন্য মছলা কিবা ইচ্ছা কৰিলে দিব পাৰে। তাৰপাছতে টাৱাখনত লৈছোঁ অকণমান মই তিলখিনি এটাই কথা মন কৰিব, যাতে ভাল হ'ব লাগে। তিলত তেলটো থাকিব লাগে, মানে শুকান হ'ব নালাগে। অকণমান ভজা যোৱাত পিচি লৈছোঁ আৰু ভাজিখন অকণমান সিজি যোৱাত দি দিছোঁ তিলখিনি। এই ভাজিখন খুব বেছি একদম হেৰিকৈ সিজিব নালাগে, অলপ সিজিলেই ভাল লাগে খাবলৈ। চাওক, তিলখিনি দি মই অকণমান লৰাই দিছোঁ। জলকীয়া ফালি দিব পাৰে ইয়াত, মই অৱশ্যে আজি সেইখিনি ব্যৱহাৰ কৰা নাইকিয়া, যিহেতু মায়ে নাখাব। আৰু তাৰপিছত অলপ মিঠাতেল দি দিছোঁ হোৱাৰ সময়ত। বহুত টেষ্টি হয় আৰু অকণমান মুখৰ সোৱাদটোও সলনি হয়, গতিকে মই ভাবোঁ নিশ্চয় ভাল পাব খাবলৈ। আৰু কেতিয়াবা চাবচোন একে জাতীয় খাবলৈ মন নাযায়। গোন্ধটো বহুত ধুনীয়া আহিছে, তাকে কৈছোঁ। আৰু জলকীয়া মই ফালি দিয়া নাই, গোটা কৰিয়ে দি দিছোঁ, যিহেতু ঘৰত সকলোৱে নাখায়। আৰু তাৰপাছত চাওকচোন, এই যে চালাড পাতটো আছিলে সেইটোতে দি পেলাই এনেকৈ কাঢ়ি থৈ দিছোঁ। দেখিবলৈও ধুনীয়া লাগে, খাবলৈও ভাল লাগে। আৰু মোৰ ভাজিখন ৰেডি হৈ গ'ল। কেনে পালে জনাব আৰু ট্ৰাইও কৰিব যদি এনেকৈ আগতে খোৱা নাইকিয়া। আৰু তাৰপাছতে মই ঠিক ঠাক কৰি থৈহে গৈছিলোঁ, যিহেতু 12টা বাজি গৈছিলগৈয়ে। গতিকে বোলো ভাজিখনকে বনাই তাৰপাছত সাৰিম। তাৰপাছত আকৌ এইখিনি মানে ভালকৈ সাৰি ল'লোঁ। বহুত যাব ওলাই জানেনে, ইফাল সিফাল কৰিলে কোনোবা চুকটোকবিলাক ভালকৈ সাৰা নাযায় যে। আৰু তাৰপাছত মই ধুনীয়াকৈ সাৰি ল'লোঁ। আৰু অকণমান ব'লক এতিয়া ভাতকেইটা খায়ো দেখাওঁ। বহুত টেষ্টি হৈছে দেই, এতিয়াতে কৈ দিলোঁ, বহুত টেষ্টি, ট্ৰাই কৰিব। আৰু তেন্তে আজিলৈ আহোঁ।